নমস্কাৰ। আজিৰ এই ভিডিঅ'টোত আগন্তুক দিনত অনুষ্ঠিত হ'বলগীয়া SCRT DLED প্ৰি এন্ট্ৰি টেষ্টৰ বাবে EVS আৰু সায়েন্স সেকশনৰ পৰা কিছুমান মোষ্ট এক্সপেক্টেড প্ৰশ্ন উত্তৰ আলোচনা কৰিম। এই ভিডিঅ'টো হৈছে পাৰ্ট 2 ভিডিঅ'। পাৰ্ট 1 ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত পাৰ্ট 1 ভিডিঅ'ৰ লিংক দিয়া থাকিব, আপোনালোকে তাৰ পৰা গৈ চাই ল'ব পাৰিব। প্ৰথমটো প্ৰশ্ন হৈছে বিদেশী অঞ্চলৰ পৰা অনা বিদেশী প্ৰজাতিয়ে এক্সোটিক স্পিচিছ প্ৰায়ে স্থানীয় জৈৱ বৈচিত্ৰ্যলৈ বিপদ মাতি আনে, কাৰণ সিহঁত পিছলৈ অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, আক্ৰমণকাৰী প্ৰজাতি হৈ পৰে। চি ইজ দ্য কাৰেক্ট এনচাৰ। আপোনালোকে মনত ৰাখিব। গতিৰ কোনটো সূত্ৰই কয় যে প্ৰতিটো ক্ৰিয়াৰে এক সমান আৰু বিপৰীত প্ৰতিক্ৰিয়া থাকে? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, নিউটনৰ তৃতীয় সূত্ৰ। চি ইজ দ্য কাৰেক্ট এনচাৰ। সাগৰৰ পানী লুণীয়া হোৱাৰ কাৰণ হ'ল তাত উচ্চ মাত্ৰাত দ্ৰৱীভূত হৈ থাকে। অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, সোডিয়াম ক্লৰাইড। বি ইজ দ্য কাৰেক্ট এনচাৰ। গোলকীয় উষ্ণতা বৃদ্ধি বায়ুমণ্ডলৰ কোনটো গেছৰ ঘনত্ব বৃদ্ধিৰ সৈতে পোনপটীয়াকৈ জড়িত? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, কাৰ্বন ডাই অক্সাইড। আপোনালোকে মনত ৰাখিব। পৃথিৱীৰ বায়ুমণ্ডলত আয়তন অনুসৰি অক্সিজেন গেছৰ আনুমানিক শতাংশ কিমান? অপশ্যন 4টা দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, 21%। বি ইজ দ্য কাৰেক্ট এনচাৰ, 21%। আপোনালোকে মনত ৰাখিব। বহনক্ষম উন্নয়নৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ধাৰণাটোৱে অৰ্থনৈতিক বিকাশৰ সৈতে কিহৰ সমতা ৰক্ষা কৰাত গুৰুত্ব দিয়ে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, পৰিৱেশ সুৰক্ষা। আৰু এই প্ৰশ্নটো কিন্তু খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে মনত ৰাখিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাইকৈ কি প্ৰকাৰৰ বনস্পতি পোৱা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু ওখ ঘাঁহনি। চি ইজ দ্য কাৰেক্ট এনচাৰ। খাদ্য হজম কৰাত সহায় কৰিবলৈ মানুহৰ পাকস্থলীত প্ৰাকৃতিকভাৱে কোনটো এচিড থাকে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, হাইড্ৰক্লৰিক এচিড। বন্ধুসকল, যদি আপোনালোকে এই ভিডিঅ'টোত এটা লাইক কৰা নাই তেনেহ'লে এতিয়াই এই ভিডিঅ'টোত এটা লাইক কৰি দিয়ক, কাৰণ আপোনালোকে ভিডিঅ'টো যেতিয়া লাইক কৰে তেতিয়া মই উৎসাহ পাওঁ, নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। সেইকাৰণে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰিব যিসকলে DLED প্ৰি এন্ট্ৰি টেষ্টৰ বাবে প্ৰিপেৰেশ্যন কৰি আছে। কোনটো কোষীয় অংগাণু কেৱল উদ্ভিদ কোষত থাকে কিন্তু প্ৰাণী কোষত নাথাকে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, কোষবেৰ। চি ইজ দ্য কাৰেক্ট এনচাৰ। তলৰ কোনটো এটা ৰাসায়নিক পৰিৱৰ্তন? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, কাগজ পোৰা কাৰ্য। চি ইজ দ্য কাৰেক্ট এনচাৰ। জলবিদ্যুৎ প্ৰকল্পই পানীৰ কোনটো শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰে? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ চি, জমা হৈ থকা পানীৰ স্থিতি শক্তি। চি ইজ দ্য কাৰেক্ট এনচাৰ। তলৰ কোনটো ভৌতিক পৰিৱৰ্তনহে ৰাসায়নিক বিক্ৰিয়া নহয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটি হৈ যাব অপশ্যন নম্বৰ বি, বৰফ গলি পানী হোৱা। বি ইজ দ্য কাৰেক্ট এনচাৰ। কৃষি পথাৰত মাটিৰ অম্লতা এচিডিটি প্ৰশমিত কৰিবলৈ সাধাৰণতে কি যোগ কৰা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, চূণ। এটা স্বচ্ছ মাধ্যমৰ পৰা আন এটা মাধ্যমত হেলনীয়াভাৱে প্ৰৱেশ কৰিলে পোহৰৰ ৰশ্মিৰ গতিপথ সলনি হোৱা পৰিঘটনাটো কি বোলা হয়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, প্ৰতিসৰণ। মৃত্তিকাৰ স্তৰসমূহৰ অৰ্থাৎ মাটিৰ স্তৰসমূহৰ ভিতৰত কোনটো স্তৰক খনিজ পদাৰ্থৰ জমা হোৱা স্তৰ বুলি জনা যায়? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, খ স্তৰ। পৰৱৰ্তী প্ৰশ্নটো হৈছে পিতৃ মাতৃৰ পৰা সন্তানলৈ লক্ষণসমূহ কঢ়িয়াই
নিয়া বংশগতিৰ মূল এককটো কি? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, জিন। বি ইজ দ্য কাৰেক্ট এনচাৰ। আমাৰ দৈনিক খাদ্যত ভিটামিন চিৰ অভাৱ হ'লে তলৰ কোনটো ৰোগ হয়? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্কাৰভি। ভাৰতীয় সংবিধানৰ 48ক 48A অনুচ্ছেদ যিয়ে ৰাজ্যক পৰিৱেশ সুৰক্ষাৰ নিৰ্দেশ দিয়ে, ই তলৰ কোনটোৰ অন্তৰ্ভুক্ত? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, DPSP। বি ইজ দ্য কাৰেক্ট এনচাৰ। পৰিৱেশ সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবে প্ৰতি বছৰে 5 জুন তাৰিখে কোনটো আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, বিশ্ব পৰিৱেশ দিৱস। বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত তলৰ কোনটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ চি, বনৰীয়া প্ৰাণী চিকাৰ কৰা, হাণ্টিং অফ ৱাইল্ড এনিমেলছ। চি ইজ দ্য কাৰেক্ট এনচাৰ। এচিড বৰষুণ ঘাইকৈ বায়ুমণ্ডলত কোনবোৰ গেছৰ নিৰ্গমনৰ বাবে হয়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন। অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, ছালফাৰ ডাই অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। আপোনালোকে মনত ৰাখিব। পৃথিৱীৰ মুঠ পানীৰ উৎসৰ কিমান শতাংশ মানুহৰ পোনপটীয়া ব্যৱহাৰৰ বাবে উপলব্ধ উপযোগী অলুণীয় পানী? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ এ, 1%তকৈও কম, লেছ দেন 1%। এ ইজ দ্য কাৰেক্ট এনচাৰ। কেৱল এটা নিৰ্দিষ্ট ভৌগোলিক অঞ্চলতহে পোৱা আৰু আন ক'তো নোপোৱা জীৱ প্ৰজাতিসমূহ কি বোলা হয়? অপশ্যন 4ৰ ভিতৰত শুদ্ধ উত্তৰটো হৈ যাব অপশ্যন নম্বৰ বি, স্থানীয় প্ৰজাতি। বন্ধুসকল, আজিলৈ ইমানেই আছিল। যদি ভিডিঅ'টোৰ দ্বাৰা অলপ হ'লেও উপকৃত হৈছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব। ধন্যবাদ।